কালিলৈকে ছোৱালীজনী মাকৰ আচল ধৰি ফুৰিছিল। আজি তাই মোৰ মানুহক দম দিব পৰা হ'ল। কালীচৰণৰ লগৰকেইটা খুব বেছি হৈছে, সকলোতে হাত দিয়ে। ইয়াৰে মেইন মানুহ হৈছে ৰশ্মি। বেছি উৰিছ, কেতিয়া পাখি কটা যাব গমে নাপাবি। কিন্তু তই সিহঁতৰ পৰা অকমান সাৱধানে থাকিব। গতিকে ইয়াৰ বিষয়ে আৰু কিবা কথা পাতিব লগা আছে বুলি মই নাভাবো। তহঁত এতিয়া যাব পাৰ। দাদা আপুনি কিবা কাম আছিল নেকি? এই নগেন আৰু বীৰেন আছে নাই? সিহঁত ক'ত আছে মই কেনেকৈ জানিম? তই নাজানি কোনে জানিব? সিহঁত দুটাই এটা নকৰিবলগীয়া কাম কৰিছে। সিহঁতে অকলে ৰশ্মিক বাটত পাই। চাওক দাদা, সিহঁত দুয়োটাই মোৰ বাবে কাম কৰে বুলিয়ে সিহঁত ক'ত থাকে সিহঁতে কৰা সকলো কামৰ দায়িত্ব মই ল'ম নেকি? মই কিবা সিহঁতক শিকাই দিওঁ নেকি যে যা তহঁতে ৰাস্তাত গৈ ছোৱালী জোকা? কেৱল জোকোৱা হলে মই এনেদৰে তোৰ ওচৰত সকিয়নি দিবলৈ নাহিলোহেঁতেন। ইহঁত দুটাই তাইৰ লগত অভদ্ৰামী কৰিছে। তাইও চাগে নিশ্চয় কিবা কৈছে। এনেও এই ছোৱালীজনীৰ কথা বতৰা কাম কাজ সীমা চেৰাই গৈছে। অকণমান পঢ়া শুনা কৰিলে বুলিয়ে গাঁৱৰ সমাজৰ সকলো কথাত মাত মাতিব লাগে, তেনেকুৱা কিবা কথা আছেনে? সমাজত হৈ থকা অন্যায়বোৰৰ বিৰুদ্ধে মাত মতাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। মই মাত মাতিব লাগিব, তই মাত মাতিব লাগিব। অৱশ্যে তইনো কেনেকৈ মাত দিবি? মানে সেইবোৰ কথা বাদ দে। তই ইহঁত দুটাক বুজাই দিবি, এনেকে বাটে ঘাটে অভদ্ৰামী কৰাটো বন্ধ কৰে। এইটো বৰ বেয়া কথা হৈছে। এইবাৰ যদি সীমা পাৰ হৈ যায় মই কিন্তু আইনৰ সহায় ল'ম। হ'ব দিয়ক, মই সিহঁতক বুজাই ক'ম। মই আহোঁ। চাহ লোৱা। সকলোখিনি হ'লগৈনে? দীপালী বেগনলৈ হৈয়ে যাব আৰু। এইবাৰ এই মানুহখিনিৰ নাম অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'লে সকাহ আৰু। হ'ব হ'ব, নিশ্চয় হ'ব। যোৱাবাৰেই হ'লহেঁতেন নহয়। এই কালিচৰণে মানুহখিনি কামটো কৰি দিম বুলি নথি পত্ৰও ল'লে আৰু পইচাও ল'লে, কিন্তু শেষত ফৰ্মখিনি জমা নকৰিলে আকৌ। আৰু ময়ো কথাটো পিছতহে গম পাইছোঁ। ই মানুহজনক নহয় গাঁৱৰ পৰা একেবাৰে বাহিৰ কৰি পেলাব লাগে। সাধাৰণ খাতি খোৱা মানুহখিনিক লুটিবলৈ অলপো কুণ্ঠাবোধ নকৰে এই নীলাজটোৱে। যোৱাবাৰ দীপালী পেহীয়ে গঁৰালৰ আটাইকেইটা হাঁহ বেচি টকা 2000 দিছিলে। মানুহজনীয়ে কিমান আশা কৰিছিলে লিষ্টত নামটো আহিব বুলি। এইবাৰ যেনেকৈ তাৰ এই ঠিকা কেঞ্চেল হ'ল, তাৰ আন আন ঠিকাবিলাকো এনেকৈ কেঞ্চেল কৰাব লাগিব। এই মানুহখিনিৰ ওপৰত অত্যাচাৰ হৈ থকাটো মই আৰু সহ্য নকৰিম। ঐ ৰশ্মি, মই গৈ থাকোঁ দেই। এই ফৰ্মখিনি সোনকালে জমা দি থৈ আহোঁগৈ। যোৱা। গাঁৱলৈ চৰকাৰী আঁচনি এখন আহিলে সিহঁত ভেনা মাখি পৰা দি পৰে। কিয় বা? সিহঁতক পঞ্চায়ত কাৰ্যালয়ত সোমাবলৈ নিদিবাচোন। সিহঁতে যে তলে তলে দালালি কৰি আছে মই নাজানো নহয় খুৰা। সিহঁতক যিমানখিনি কাম দিয়া হ'ল এতিয়া তাৰো ইনকুৱাৰী কৰিম। কৰা, যাতে সিহঁতে কামটো ভালকে কৰে। অন্তত মই থকালৈকে সিহঁতক এনেকুৱা কাম কৰিবলৈ দিয়া নহয়। মোৰ সকলো কামতে পঞ্চায়তৰ সভানেত্ৰীয়ে ইনকুৱাৰী কৰি ফুৰিছে। কিবা এটা কৰিব লাগিব, বুজিছ? কি কৰিব লাগিব দাদা?
নমস্কাৰ বাইদেউ। নমস্কাৰ। ভালে আছেনে? অঁ বহা। কোৱাচোন কিয় আহিলা? ভাবিলোঁ আপোনাক এবাৰ লগ কৰি যাওঁ। ভাল বাৰু, কিন্তু তোমালোকক এইবাৰ কোনো স্কিমৰ কাম দিয়া নহ'ব। কিয় বাইদেউ? বাইদেউ কেতিয়াবা সৰু সুৰা ভুল হৈ যায়, এইবাৰ ভালদৰে কৰিম নহয়। কালিচোন দাদাই আপোনাৰ বাবে কিবা এটা দি পঠিয়াইছে, আপুনি যদি লয় দাদাই ভাল পাব। এই বীৰেণ অঁ এইটো কি এইবোৰ? তোমালোকে মোক কি বুলি ভাবিছা? মোক খোজ দিবলৈ আহিছা? খোজ দি কাম মোকলাবলৈ আহিছা? খোজ দিয়াৰ অপৰাধত জেল যাবলৈ মন নাই যদি এতিয়া এইবোৰ লোৱা আৰু যোৱা। বাইদেউ এবাৰ ভাবি চাওঁ নেকি, দাদাই দ্বিতীয়বাৰ নিদিয়ে। তোমালোকে যাবানে নে মই মানুহ মাতো? ঐ ব'ল। হ'ব আহিছোঁ। বৰুণদা, মোৰ এটা কথা ভাবি খুব হাঁহি উঠিছে জানানে? এই কালীচৰণহঁতৰ কাণ্ড কাৰখানাবোৰ চোৱাচোন। ৰূপাবাক বাৰু ঘোষ দিবলৈ যাব লাগেনে? কি ভাবিছে, কি কৰি থাকে। সিহঁতে নিজৰ স্বাৰ্থৰ কাৰণেহে অকল চিন্তা কৰে, আৰু সেই স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে প্ৰয়োজনত সিহঁতে ঘোষ দিব, দম দিব, সেইবোৰে কৰি থাকিব। কি হ'ল? নাই, একো নাই। ৰশ্মি, আমি আৰু এনেকৈ কিমান দিন থাকিম? মই নহ'লে খুৰীক লগ ধৰি আমাৰ ভৱিষ্যতৰ কথাটো পাতো নেকি? মই এতিয়া এইবোৰ কথা চিন্তা কৰিব নোৱাৰো। তুমিতো জানাই, সকলোবোৰ পিছলৈ ঠেলি এই মানুহখিনিৰ বাবে কিবা এটা কৰিম বুলি ওলাই আহিছো। মই মোৰ লক্ষ্যত উপনীত নোহোৱালৈকে মই বিয়াৰ কথা ভাবিব নোৱাৰিম। তুমি মোক বেয়া নাপাবা, ভুল নুবুজিবা। মই ভুল বুজাৰ প্ৰশ্নই নুঠেও, কিন্তু আমি যে এনেকৈ ঘূৰি ফুৰোঁ সেইবোৰ কাৰণে গাঁৱৰ মানুহবোৰে বুবু বাবা কৰিব পাৰে, আমাৰ দুয়ো ঘৰৰে মানুহক প্ৰশ্ন কৰিব পাৰে, আৰু সেইবোৰ মোৰ সহ্য নহয় কাৰণেহে কৈছোঁ। যিয়ে আমাৰ বাবে বেয়া ভাবে ভাবিবলৈ দিয়াচোন, আৰু আমি যিসকলৰ ভাল ভাবি কাম কৰিবলৈ ওলাই আহিছো সেয়া আমি কণ্টিনিউ কৰোঁ নহয় জানো? এই দুয়োজনে মোৰ শাওন সোৱন একেবাৰে শেষ কৰি পেলাইছে, বুজিছ? অতি সোনকালে এইবোৰ বন্ধ কৰাব লাগিব। এনেকুৱা কিবা এটা কৰিব লাগিব যাতে সন্দেহ আমাৰ তাত নাহে। সিহঁত দুটাতো একেলগে ঘূৰি ফুৰে, হয়নে নহয়? তহঁতে সিহঁত দুটাৰ নামত কিবা বদনাম উলিয়াই দিয়ে যাতে এজনে আনজনৰ পৰা আঁতৰি যায়। দাদা, সিহঁতে ইজনে সিজনক ভাল পায় বুলি গাঁৱৰ সকলোৱে জানে, তেনেস্থলত আমি কেনেকৈ বদনাম উলিয়াম বাৰু? মূৰ্খ, তহঁতক কি কৰোঁ মই? সিহঁত দুজনে চৰকাৰী আঁচনিৰ টকা খোৱা বুলি বদনাম উলিয়াই দিয়ে। এই কথাষাৰ তহঁতে গাঁৱৰ মাজত বিয়পাই দিয়ে। বাকী ক'ত কি কৰিব লাগে মই কৰিম। আৰু দাদা এই সমানিটো বাইদেউকো এহেকা দিব লাগিব। কৰি আছো ৰ। একফালৰ পৰা সকলোকে এনেকুৱা উচিত শিক্ষা দিম, গম পাব। চাই থাক। খুৰী কি কৰিছে? কাপোৰ বৈ আছো। কি কাপোৰ? এৰী কাপোৰ। অঁ এইখন ল'বলৈ ভাল ন? ভাল, ইয়াৰে জেকেট বনাই, চাৰ্ট বনাই। অঁ বনাব পাৰি ন? অঁ ভাল লাগিছে ন? বাইদেউ, আপোনালোকে অৰুণোদয় আঁচনি পাইছেনে? নাই পোৱা। নাই পোৱা? নাই পোৱা। এটা কাম কৰিব, এইবাৰ আমি ফৰ্মখন ফিল আপ কৰি দিম, আপুনি মাত্ৰ চহী এটা কৰি দিব। এইবাৰ আপুনি আঁচনি পাবই, চিন্তা কৰিব নালাগে। ঠিক আছে বাৰু। কৰি দিব আপুনি। ঘৰটো কিন্তু বৰ ধুনীয়াকৈ বনাই থৈছে দেই। সঁচাকে বৰ ধুনীয়াকৈ বনাইছে, ভাল লাগিছে। আপুনি আছে, আমি চহীটো এতিয়া কৰি দিব দেই। হ'ব দিয়া। অঁ, অঁ।
ঠিক আছে বল আহিছো খুৰী অঁ ভালে আছেনে এইটো চৰকাৰী আৱাস যোজনাত পোৱা ঘৰ নহয়নে গোটেইকেইটা কিস্তি পালে দুটা কিস্তি পালো ঘৰটো এতিয়া হৈ গ'ল ন আপোনাৰ সম্পূৰ্ণকে পেহী ঘৰটো মুচিলে সম্পূৰ্ণ হ'ব সেইখিনি কৰিলে সম্পূৰ্ণ হৈ যাব আৰু ঠিক আছে বৌ চাউল চালিছে এনে অলপমান এইজনী স্কুল গৈছে নাই অঁ গৈছে হেৰি নহয় আপোনালোকে সুকন্যা সমৃদ্ধি আঁচনিখনৰ বিষয়ে গম পায়নে গম নাপাওঁ তেতিয়াহ'লে এটা কাম কৰিব আপুনি এই 2 এদিনতে বেংক বা ডাকঘৰলৈ যাব তালৈ গৈ তাইৰ নামত এটা একাউণ্ট খুলিব আৰু সেই একাউণ্টটোত প্ৰতি মাহে কিবা এটা পইচা জমা কৰি যাব আপোনাৰ সাধ্য অনুসৰি আৰু সেই পইচাটো আপুনি প্ৰত্যেক মাহে জমা কৰি যোৱাৰ পাছত তাইৰ যেতিয়া 18 বছৰ হ'ব 18 বছৰ হোৱাৰ লগে লগে পইচাখিনি সুতে মূলে উলিয়াব পাৰিব আপুনি সেই পইচাখিনি উলিয়াই তাই পঢ়াৰ কাৰণে খৰচ কৰিব পাৰিব গম পাইছে গতিকে দেৰি নকৰিব এই 2 এদিনতে গৈ বেংক বা ডাকঘৰত একাউণ্টটো হ'ব খুলিব বাৰু দেই খুলিম তাইৰ কাৰণে ভাল অঁ তাইৰ কাৰণে ভাল হ'ব তাইৰ ভৱিষ্যতৰ কাৰণে ঠিক আছে আমি তেতিয়াহ'লে গৈ থাকো ঠিক আছে দেই গৈ থাক যাব নব হয় ভালে আছা আছো হেৰি এই তুমি আত্মনিৰ্ভৰ অসম আঁচনিখনত আবেদন কৰিছিলানে নাই কৰা বাইদেউ তুমি গমেই নোপোৱা নেকি তুমি গম পোৱা নাই ন আত্মনিৰ্ভৰ অসম আঁচনিখনত তুমি আবেদন কৰিলে 2 লাখ টকা এটাৰ লোন পাবা আৰু তাৰে 1 লাখ টকাৰ ৰাজ সাহায্য হ'ব গতিকে সেই পইচাটোৰে তুমি কিবা এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হ'ব পাৰিবা বুজি পাইছা নাই হয় গতিকে এইকেইদিনতে তুমি আবেদনটো কৰা আৰু কিবা সহায় লাগিলে আমাক সুধিবা নিশ্চয়। আমি তোমাক যি পাৰো সহায় কৰি দিম দেই হয়। ঠিক আছে ঠিক আছে আহিছো, আহিছো দেই দিয়ক ৰশ্মি তাইক এতিয়ালৈকেতো আমি একো কৰিব নোৱাৰিলোঁ গতিকে বৰুণৰ যদি আমি কিবা ক্ষতি কৰিব পাৰোঁ তেতিয়াহ'লে ৰশ্মি দুৰ্বল হ'ব আৰু ৰশ্মিক দুৰ্বল কৰাৰ বাবে এই একমাত্ৰ ৰাস্তা তাৰ বাবে আমি কি কৰিব লাগিব শুন হে দাদা বহুত ৰিস্কৰ কাম হ'ব এইটো প্ৰব্লেম হ'ব দাদা কিহৰ প্ৰব্লেম হ'ব হা মানে তথাপিও এই ক'ৰবাত ঐ তহঁত মোৰ ল'ৰা হয়নে নহয় মোৰ কাৰণে কাম কৰ নে নকৰ কিয় ভয় খাব লাগে মই আছো নহয় কথা ক'বলৈ আহিছে এইটো ৰাখ পাছত আৰু 2 গুণ পাবি বুজিছ ভয় নাখাবি যা কামত লাগি যা দাদা আপুনি চাই ল'বতো মই আছো যা ঠিক আছে বল আহো দাদা অঁ ঐ ৰ কি হ'ল ক হিৰো হ'ব আহিছ আমাৰ আঁচনিবোৰ তই লৈ গাঁৱৰ মানুহক সহায় কৰি হিৰো বনিব আহিছ আঁচনিৰ নামত তহঁতি গাঁৱৰ মানুহৰ পৰা বহুত টকা খালি এতিয়া আৰু তহঁতৰ দালালি নচলিব কি দালালি অঁ আমাক দালাল ক'ব আহিছ দালাল নহয় কি তহঁতি ই মোক দালাল কৈছে অ মাৰ দিয়া পলা পলা
চিন্তা কৰিব নালাগে, ভাল পাই যাব আপুনি। মেডিচিনখিনি আমাৰ ইয়াতে পাব, লৈ যাব। ঠিক আছে। মাজনী সিহঁত দুটাক মই সোধাই নেৰো মা। মোৰ একো অনিষ্ট কৰিব নোৱাৰি বৰুণ দাকে মাৰপিট কৰিলে। কি দোষ আছিল তাৰ? মোৰ লগত গাঁৱৰ মানুহখিনি সহায় কৰিবলৈহে ওলাই আহিছিল। তই ইমান অধৈৰ্য নহবিচোন, সিহঁত দুটাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। গাঁৱৰ মানুহখিনিয়ে কালীচৰণৰ ওপৰত একো মাত মাতিবই নোৱাৰে। কোনে কৰিব? যি কৰিব লাগে মই কৰিব লাগিব। তই কি এতিয়া সিহঁতৰ লগত যুদ্ধ কৰিবলৈ যাবি? গাৰ বলেৰে যুঁজিব নাযাওঁ মা, আইনৰ বলেৰে যুঁজিম। তই সিহঁতৰ লগত লাগি লোৱাটো ভাল নহ'ব। তোৰ কিবা এটা হ'লে মোৰ কি হ'ব কচোন? একো নহয় অ' মা, মোৰ একো অনিষ্ট নহয়। আমাৰ নতুন এছাই প্ৰিয়া বাইদেউ বহুত ভাল, সৎ আৰু সাহসী আৰক্ষী বিষয়া। তেওঁ নিশ্চয় আমাক সহায় কৰিব। ময়ো শুনিছোঁ বাৰু তেওঁৰ কথা। এতিয়া যি কৰে এছাই বাইদেউৱে কৰিব। হেল্ল' বাইদেউ। কোনে ক'লে? হয়, কি মাৰপিট হৈছে? কোন ঠাইত? ঠিক আছে, মই গৈ আছোঁ। কলিতা, গাড়ী ঘূৰাওক, আমি বেলেগ এঠাইলৈ যাব লাগিব। কৰিবি হা? আৰু মাৰপিট কৰিবি? নিজকে কি ডাঙৰ গুণ্ডা বুলি ভাবিছ নেকি? বাটে পথে যে মানুহক মাৰি ফুৰ, কিয় মাৰিছিলি? ঐ, কবিনে দুচাকমান লগাই দিওঁ। কলিতা, আমাক মাৰিব কোৱাৰ বাবেহে আমি মাৰিছিলোঁ। কোনে কৈছিল? কালীচৰণে। কালীচৰণ? অঁ, সেই ঠিকাদাৰটো। সি বেটা এতিয়া ক'ত হাৰিব? অতদিনেতো মোৰ পৰা পলাই আছিলেই, এইবাৰহে তাক মজা বাহিৰ কৰি দিম। আৰম্ভ কৰা। কি বাইদেউ? নিত্য কথা সোধে আহি মোক, দিওঁ নেকি দুচাক লগাই? বাপেৰৰ লগত লগ লাগি কি কি বেআইনী কাম কৰিছিলি, এফালৰ পৰা দুইটাই বকি যা। কলিতা, ইহঁত দুটাৰ ভিডিঅ' ৰেকৰ্ড কৰক। ঐ, কৈ যা। গাঁৱলৈ অহা আঁচনিবোৰ সি নিজে হাত কৰি লয়। তাৰপিছত সেই আঁচনিবোৰ ৰাইজৰ মাজত ভগাই দিয়াৰ বাবে ৰাইজৰ পৰা টকা লয় আৰু কলহী নদীৰ পৰা অবৈধভাৱে বালি খনন কৰি সেইবোৰ বিক্ৰী কৰে। আচ্ছা, আৰু মই নকওঁ কিয়? নাই নাই, ময়ে কৈ থাকিম নেকি? ঐ ক। বাইদেউ, ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জীৱ জন্তুৰ অন্বেষণলৈ সৰবৰাহ কৰে আৰু মাদক দ্ৰব্যৰ বেআইনী বেয়া কিছু আছে। বাইদেউ, মই এতিয়া সকলো ক'লো, এতিয়া মই যাওঁনে? ৰ, কোনে কৈছে যাবলৈ তহঁতক? আহিছহে থানালে, দুদিনমান থাক। তহঁতক সেৱা শুশ্ৰূষা কৰিবলৈ আমাকো সুবিধাটো দিবি, লগতে সেই তহঁতৰ বাপেৰক আনি ল, তেতিয়াহে মজাটো ওলাব। নে কি কয় কলিতা? যায় সি। আপোনালোক ইয়াতে কিয়? আপোনাক এৰেষ্ট কৰিবলৈ আহিছো মিষ্টাৰ কালীচৰণ। কি? নগেন আৰু বীৰেণৰ হতুৱাই বৰুণক মাৰধৰ কৰা, নদীৰ অবৈধভাৱে বালি খনন কৰা, জীৱ জন্তুৰ চোৰাং বেহা কৰা আৰু মাদক দ্ৰব্য বেহা, এই সকলোবোৰ অপৰাধত আপোনাক গ্ৰেপ্তাৰ কৰা হৈছে। এইবোৰ যে বকিছে, আপোনালোকৰ তাত কিবা প্ৰমাণ আছে নেকি? প্ৰমাণ লাগে, ইয়াক প্ৰমাণ লাগে। কলিতা, দেখুৱাই দিয়কহে ইয়াক প্ৰমাণ। সিহঁত দুটাক আৰু নেৰিছো।
এতিয়া প্ৰমাণ দেখিলি নহয় বল আমাৰ লগত কলিতা এৰেষ্ট হিম মই কৈছোঁ শুনকচোন বেয়া কামৰ ফলাফল সদায় বেয়া হয় নে কি কওঁ বৰুণ হয় খুৰা এতিয়া অন্তত গাঁৱৰ মানুহখিনি শান্তিত থাকিব পাৰিব সিহঁতে আমাৰ গাঁৱৰ মানুহখিনি কম লুটিপুটি খালেনে মোকো আঁচনি ধন দিম বুলি প্ৰলোভন দিছিলে নহয় মা এইবোৰ কথা তুমি মোক কোনোদিনে কোৱা নাই যে বৌক এইবোৰ কথা নকবলৈ ময়ে কৈছিলোঁ তই গম পোৱা হ'লে হ'বলৈ তাক সদায় এৰিলিহেঁতেন তাৰ টেটু ছিঙি বাহিৰ কৰিলোহেঁতেন হে নেপায় মাজনী এই ৰশ্মি এতিয়া সেইবোৰ কথা বাদ দে ই যেতিয়া গাঁওখনৰ পৰা আঁতৰ হ'ল এতিয়া তহঁতে যিটো কামত আগবাঢ়িম বুলি ভাবিছিলি সেই কামটোত আগবাঢ়ি যা হয় দেউতা আৰু মই যেতিয়াই সময় পাওঁ তেতিয়াই ইহঁত দুয়োটাকে সহায় কৰি দিম দেখিলি নহয় না তোৰ আৰু মোৰ ছোৱালী জন্ম হওঁতে গাঁৱৰ ৰাইজখনে আমাক কম হাঁহিছিল নে আৰু এতিয়া ইহঁতে গাঁৱৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছে আৰু ইহঁতৰ সাৰথি হৈছে এই বৰুণ আৰু তহঁতে হৈছ আমাৰ গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে এক নতুন জোনাক যিয়ে আমাৰ মনৰ অন্ধকাৰ আঁতৰাই জোনাকেৰে পোহৰাই তোলে